ইয়া দেখিছে তৃতীয় শ্ৰেণীৰ চাকৰি বা থাৰ্ড গ্ৰেডৰ চাকৰিৰ বাবে ইণ্টাৰভিউ দিবলৈ অহা কেণ্ডিডেটসকলৰ ইয়া পৰীক্ষা কেন্দ্ৰ হয়। এনেকুৱা গুৱাহাটীখনত অৰ্থত বিচৰিত হৈ বহুতো কেন্দ্ৰ আছে আৰু পৰিৱেশ প্ৰায় একেই ধৰণৰে নিশ্চয় হ'বহি। প্ৰায় কেণ্ডিডেটৰ লগতে বিশেষকৈ ছোৱালী কেণ্ডিডেটৰ লগত গাৰ্জেনসমূহ আশাৰ বোজা পিঠিত বান্ধি এই কেন্দ্ৰলৈ আহিছেই আৰু কেণ্ডিডেটসকলেও নিজৰ সপোন বাস্তৱ কৰাৰ বাবে এই কেন্দ্ৰৰ ভিতৰত সোমোৱা দৃশ্য হয়। ইয়া দেখিছে এক্সাম বা ইণ্টাৰভিউ শেষ হোৱাৰ দৃশ্যাৱলী হয়। যিহেতু এটা সময়তে কেণ্ডিডেটেই হওক গাৰ্জেনসমূহেই হওক বাহিৰলৈ ওলাবলগীয়া অৱস্থা হৈছে, সেয়ে ৰাস্তা ঘাট পথ সকলো স্তব্ধ হৈ গৈছে, বন্ধ হৈ গৈছে। গতিকে ৰাস্তাসমূহ গাড়ী মানুহৰে একাকাৰ হৈ পৰিছেহি। যিয়েই নহওক উদ্দেশ্য যদি মহৎ হয়, কৰ্তব্যৰ যদি শিথিলতা নাথাকে, ব্যৰ্থতা কেতিয়াও আহিব নোৱাৰে। গতিকে আটাইলৈ শুভকামনা যাচি ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ।